হললৈ আহিছে আপোনালোকক দেখি মই উৎসাহিত হৈছোঁ আৰু বহু ভাল কাম কৰি যাম বুলি আপোনালোকক কথা দিছোঁ আৰু লগতে আৰু এটা কথা দিছোঁ যে আপোনালোকৰ শেষ মানুহজনে ফটো তুলি থকালৈকে মই ফটো তুলিহে যাম ইয়াৰ পৰা খেলা এটা নকৰিব মাইকী মানুহ ল'ৰা ছোৱালীবিলাকে দুখ পাব আমি আৰামছে চবৰে ফটো তুলি যাম চবৰ লগত ফটো উঠিবলৈকে ইয়াত আহিছোঁ দিনটো 5টা প্ৰমোশ্যন কৰি আমি তেজপুৰৰ পৰা ইয়াত আহিছোঁ আপোনালোকৰ লগত চবেই ফটো উঠিবলৈ পাব খালি মই কৈ দিছোঁ যে আপোনালোকৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছোঁ মই এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে আপোনালোকক নমস্কাৰ জনাইছোঁ ৰুদ্ৰ নিজেই লগত আছে লগতে অৰ্চিতা আছে মই কেনেকুৱা পালে অৰ্চিতাৰ অভিনয় তাই আমাৰ ইউনিটৰ প্ৰিটি ক্ৰিমিনেল হয় গতিকে তাই আছে ইয়াতে আৰু আমাৰ প্ৰডাকশ্যন আছে আমাৰ হলৰ স্বত্বাধিকাৰী আছে লগতে কৰণ আছে আমাৰ ইয়াতে চিন্ময় আছে আমাৰ ৰবি শৰ্মা ফেন ক্লাবৰ চিন্ময় শৰ্মা আছে ইয়াতে ৰবিদাৰ নিজৰ জেগা এখন গতিকে এইখিনি আমি মই সদায় আশা কৰি আছিলোঁ আমি সৰুতে ভাৰতীয় টকিজত চাওঁ চিনেমা তাৰপিছত হলটো বন্ধ হৈ থাকিলে সদায় আশা কৰি থাকোঁ সদায় মিডিয়া থ্ৰু দি হ'লেও জয়ন্ত মল্ল ডাঙৰীয়া সদায় কৈ থাকোঁ যে হল এটা দিয়ক মানুহখিনিক হল এটা দিয়ক গৈ তেওঁলোকে যেতিয়া মই যোৱাবাৰ থিয়েটাৰত আহোঁতে শুনিলোঁ যে এইটো কনচেপ্ট তেওঁলোকে লৈছে মই বিৰাট ফূৰ্তি পালোঁ আৰু এইবাৰ যে আমাৰ চিনেমাখন তাত লাগিছে আপোনালোকৰ কাৰণে আপোনালোকে যে আহিছে চাবলৈ চিনেমাখন এইটো এটা সুন্দৰ সংযোগ আৰু এই বস্তুটো থাকক সদায় অব্যাহত মই আপোনালোকক ভাল ভাল ছবি দি যাম নলবাৰীয়ে যেনেকৈ মোক লৈ গৌৰৱ কৰে মই নলবাৰীক লৈ গৌৰৱ কৰোঁ সদায় গতিকে আমি এই হলটোৰ পৰা আৰম্ভণি হওক আৰু বহুত হল হ'ব লাহে লাহে মই জানো কথা চলি আছে বহুত ধৰণে আপোনালোকে কেৱল এই মৰম আৰু আশীৰ্বাদটো ৰাখক মোৰ ওপৰত বিশ্বাসটো ৰাখক আপোনালোকে যেনেকৈ আজি জানে যে এই মানুহজনে যদি কৈছে চিনেমা চাবলৈ গ'লে চিনেমা ভাল হ'ব মই সেই কথাষাৰ ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিম কেতিয়াবা বিফল হ'ম একো নাই আকৌ সফল হ'বলৈ আকৌ চেষ্টা কৰিম আপোনালোকৰ মৰমটো খালি মোৰ ওপৰত থাকক নাই প্ৰথমটো মই বিৰাট সুখী যে নলবাৰীৰ মানুহখিনিয়ে বহুত দিনৰ পৰা হল এটা আশা কৰি আছিলে গতিকে এই বেলাডোনাৰ স্বত্বাধিকাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাৰ মানুহখিনিক এটা হল দিলে চৰকাৰৰো কিছু যুঁজা চলি আছে তেওঁলোকেও হল এটাৰ কথা চিন্তা কৰি আছে বুলি মই শুনিবলৈ পাইছোঁ গতিকে আশা কৰোঁ সেই হলটো সোনকালে হৈ যায় যাতে কাৰণ নলবাৰী এক বৃহৎ অঞ্চল এই অঞ্চলৰ মানুহখিনিয়ে ছবি চাই ভাল পায় আৰু মই যিহেতু তেওঁলোকৰ নিজৰ ল'ৰা মোৰ ছবিখন তেওঁলোকে মিছ কৰিব নিবিচাৰে গতিকে সদায় মোলৈ আহি থাকে এটা ৰিকুৱেষ্ট যে আপুনি কৰক হলটো কিবাকৈ দিব পৰা যায় নেকি এইবাৰ মই সুখী যে এটা সৰুকৈ হ'লেও আমাৰ মাজত এটা হল আছে আৰু আহি মই মোৰ নিজৰ মানুহখিনিৰ মাজত থিয় হ'বলৈ সুবিধা পালোঁ আৰু যিটো উৎসাহ তেওঁলোকৰ চকুত মই দেখিবলৈ পাইছোঁ সেই উৎসাহ যদি অব্যাহত থাকে সেই উৎসাহ যদি আমাৰ প্ৰতি সেই আশীৰ্বাদ হৈ আমাৰ মূৰত সদায় থাকে আমি আৰু বহুত ভাল ভাল কাম দিব পাৰিম বুলি মই বিশ্বাসী টিম ৰুদ্ৰৰ তৰফৰ পৰা মই সংবাদকৰ্মীসকলকো ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ মনৰ কথাখিনি আমাক ভাল পোৱা মানুহখিনি কাষলৈ লৈ যোৱাত সহায় কৰে আপোনালোকৰ অবিহনে আমাৰ যুঁজখন আচলতে আধৰুৱা হৈ ৰ'ব গতিকে আপোনালোকো আমাৰ লগত অংশীদাৰ হৈ থাকক আমি একেলগে মিলি এই চলচ্চিত্ৰ উদ্যোগটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাবলৈ প্ৰয়াস কৰিছোঁ যে আৰু এটা দশকৰ ভিতৰত অসমীয়া বিনোদনধৰ্মী ছবিয়ে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত অন্তত আমি সমান্তৰালভাৱে থিয় হ'ব পাৰিম আটাইৰ লগত আপোনালোকে আটাই জানে আমাৰ সদায় বাজেট কম সদায় আমি বাজেট কাট ডাউন কৰি ছবি কৰিবলগীয়া হয় আমি যিটো বাজেটত ছবি তৈয়াৰ কৰি ৰাইজৰ আগত লৈ যাওঁ সিমানটো বাজেটত তেওঁলোকে পৰিকল্পনাও কৰিব নোৱাৰে বাহিৰৰ ছবিসমূহে গতিকে আমি ইমান ডাঙৰ এটা প্ৰত্যাহ্বান যেতিয়া লৈয়ে আছোঁ হাতত গতিকে মই বিশ্বাসী যে আমাৰ যি ধৰণে কষ্ট কৰিব পৰা কলা কুশলী আছে শিল্পীসকল আছে আমি যদি কষ্ট কৰোঁ আৰু ৰাইজৰ যদি আশীৰ্বাদ লগত থাকে তেতিয়াহ'লে মই ভাবোঁ যে আমি সেই যি আমাৰ সপোন সেই সপোন আমি পূৰণ কৰিব পাৰিম আৰু আজি ইয়ালৈ আহি খুব ভাল লাগিছে যে মই দেখিছোঁ আজি ৰাতিপুৱাৰ পৰা আমি তেজপুৰৰ পৰা ইয়ালৈকে এতিয়ালৈকে আমি ঘূৰিয়ে ফুৰিছোঁ 10:30 বজাৰ পৰা গাড়ীত প্ৰত্যেকটা হলে আমি গৈছোঁ কিন্তু আটাইৰে উৎসাহ দেখি আটাইৰে যিটো ইচ্ছা অসমীয়া বোলছবি এখন চোৱাৰ যিমান আগ্ৰহ তেওঁলোকৰ সি আকৌ প্ৰমাণ কৰিলে যে অসমীয়া মানুহে অসমীয়া ছবিয়েই চাই ভাল পায় যেতিয়াই হিন্দী ছবি এখন আমাৰ ওচৰত থিয় হৈছে যদি সাংঘাতিক ধৰণে ষ্টাৰ হাইকাষ্ট হাই বাজেট বা ষ্টাৰ কাষ্ট থকা ছবি নহয় যদি আজিলৈকে কিন্তু অসমীয়া ছবিৰ ওচৰত সদায় তেওঁলোক ফেইল হৈছে গতিকে মোৰ বিশ্বাস যে এই ধৰণৰ যদি মনোবৃত্তি আমাৰ মাজত থাকে অসমীয়া বুলি যদি আমি নিজকে যদি সদায় উদযাপন কৰিব জানো তেতিয়াহ'লে ছবি উদ্যোগটো আমাৰ ঠন ধৰি উঠিব আগুৱাই গৈ থাকিব আৰু মোৰ আটাইলৈ অনুৰোধ যে যি ধৰণে মই প্ৰতিজ্ঞাবদ্ধ যে মই স্কুল কলেজত প্ৰচাৰ প্ৰসাৰ নকৰোঁ ছবি
গতিকে মোৰ প্ৰচাৰৰ প্ৰসাৰ তেওঁলোক সকলেই কৰিব গতিকে ছবিখন চাই তেওঁলোকে কেনেকুৱা পালে যদি আমাক ছ'চিয়েল মিডিয়াৰ থ্ৰু দি আমাক জানিবলৈ দিয়ে তেতিয়াহ'লে মই ভাবোঁ তাতকৈ ডাঙৰ প্ৰচাৰৰ প্ৰসাৰ একো নাই আৰু সি অৰ্গেনিক ই সঁচা কথাৰ ওপৰত আধাৰিত তাক কোনো ফেব্ৰিকেট কৰিব নোৱাৰে কোনো তাত সলাব বদলাব নোৱাৰে গতিকে ৰুদ্ৰৰ পিছত মোৰ মোক্ষ বুলি এখন ছবিৰ মই যুঁজা কৰি আছোঁ শ্বুটিং প্ৰায় 80% শেষ হৈছে আৰু 10% কাম বাকী আছে গতিকে সেইখিনি কৰি হয়তো অহা বছৰ মই সেইখন ছবি ৰিলিজ কৰিম তাৰ লগতে আৰু কেইবাখনো ছবি চাইন আপ কৰিছোঁ সেইবোৰ এতিয়াই ক'ব পৰা হোৱা নাই গতিকে লাহে লাহে মই আটাইকে জনাম আপোনালোকক চৰি চৰকাৰক মই আজিলৈকে বহুবাৰ ক'লোঁ এতিয়া আকৌ কৈছোঁ যে মই কৈয়ে থাকোঁ যে আমাক ছবিগৃহ লাগে কাৰণ ছবিগৃহ কম হোৱাৰ ফলস্বৰূপে আমি আজি যিখিনি ছবি নিৰ্মাতা যিসকল প্ৰযোজক পৰিচালক আমি নিজৰ ভিতৰতে খোৱা কামৰা কৰি থাকিবলগীয়া আছে ডেট লৈ পেলাই কিন্তু যি ধৰণে এখন হিন্দী ছবি বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ছবিয়ে এসপ্তাহত টাৰ্গেট কৰে যে এসপ্তাহত তেওঁলোকে ব্ৰেক ইভেন কৰিব এসপ্তাহত তেওঁলোকৰ ব্যৱসায়িক দিশত তেওঁলোক সফল হ'ব তেনেকৈ যদি আমি কৰোঁ আমি বহু ছবি উপহাৰ হিচাপে দিব পাৰিম অসমীয়া দৰ্শকক তেওঁলোকে চুজ কৰিব পাৰিব কোনখন ছবি চাব গতিকে মই চৰকাৰক অনুৰোধ জনাম আজি আপোনালোকৰ এই মাধ্যমেৰে যে তেওঁলোকে আমাক ছবিগৃহ দিয়ক কাৰণ ছবিয়ে তেওঁলোকক যথেষ্ট সংখ্যক ৰেভিনিউ দিয়ে গতিকে ইমান ৰেভিনিউ দিয়াৰ ফলত হলৰ প্ৰতি তেওঁলোকে অলপমান লক্ষ্য ৰাখক যে হলবিলাকক যি ধৰণৰ ছাবচিডিবিলাকৰ প্ৰয়োজন আছে বা যিসকল লোকে হল তৈয়াৰ কৰি বহি আছে কেৱল নথিপত্ৰ নাই হোৱাৰ কাৰণে হলকেইটা ৰিলিজ কৰিব পৰা নাই তেওঁলোকে এখন খিৰিকীতেই যদি সমগ্ৰ নথিপত্ৰ যদি তেওঁলোকক দিব পাৰে তেতিয়াহ'লে অতি শীঘ্ৰে সেই হলবিলাকো খুলি যাব আৰু যিমান হল বাঢ়িব সিমানে আমাৰ বিপণী বাঢ়ি গৈ থাকিব গতিকে মই ভাবোঁ যে মানে উদ্যোগৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম ধন্যবাদ